সো হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'ত আমি জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা ভেটেনেৰী এগ্ৰিকালচাৰ আৰু ফিচাৰীত ফাৰ্ষ্ট কাউন্সিলিঙত কিমান মাৰ্কছ পালে ছেফ থাকিব আৰু লগতে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাৰ সবিহে আজি জনাব বিচাৰিম। সো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকৈ আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই দেন চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেট আহিলে আপোনালোকক সহজকৈ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। সো বলক আমি পলম নকৰিব আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো পোনপ্ৰথমতে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাৰ সবিহে জনাব বিচাৰিম। সো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET পৰীক্ষাত টোটেল 3টা ছাবজেক্টৰ পৰা কুৱেশ্যন আহে, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি। এণ্ড বায়'লজিত দুটা পাৰ্ট থাকে, বটানী এণ্ড জুলজি। সো বহুতে মোক কুৱেশ্যন কৰি সুধি আছিলে যে বটানীৰ পৰা বেছিকৈ কুৱেশ্যন আহে নেকি বা জুলজিৰ পৰা বেছি কুৱেশ্যন আহে নেকি। সো তেনেকুৱা একো নহয়, বটানী আৰু জুলজি ইকুৱেল কুৱেশ্যন আহে। সো ফিজিক্সত টোটেল 40 কুৱেশ্যন, কেমিষ্ট্ৰিত 40 কুৱেশ্যন, বটানীত 40 কুৱেশ্যন আৰু জুলজিত 40 কুৱেশ্যন। সো টোটেল 160 কুৱেশ্যন আহিব CET পৰীক্ষাত। এণ্ড ৰাইট চাইড আপোনালোকে দেখা পাইছে 5টা পইণ্ট দিছোঁ, টোটেল 160 কুৱেশ্যন থাকে CET পৰীক্ষাত আৰু ইয়াৰ ডিউৰেশ্যনটো থাকে 2 আৱাৰ্ছ। সো 2 ঘণ্টাৰ ভিতৰত 160 কুৱেশ্যন এটেম্প কৰিব লাগিব। দেন থাৰ্ড নম্বৰ পইণ্টটো আছে কাৰেক্ট আনচাৰৰ কাৰণে পজিটিভ 1 মাৰ্কছ পোৱা যায়। সো টোটেল 160 কুৱেশ্যন থাকে, তাৰ ভিতৰত প্ৰত্যেককেইটা কুৱেশ্যনৰ কাৰণে 1 মাৰ্ককৈ দিয়া থাকে। যদি এটা কুৱেশ্যন কাৰেক্ট কৰা হয় দেন +1 মাৰ্ক পোৱা যায় আৰু 4 নম্বৰ পইণ্টত দিয়া আছে ৰং আনচাৰৰ কাৰণে -0.25 মাৰ্কছ দিয়া হয়। যদি কোনোবা ষ্টুডেণ্টে এটা কুৱেশ্যন ৰং কৰে দেন -0.25 যাব। এণ্ড লাষ্ট পইণ্টটো দি আছে CBTৰ ফুল ফৰ্ম হ'ল কম্পিউটাৰ বেছড টেষ্ট। সো বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে যিহেতু এক্সামটো কম্পিউটাৰ বেছড টেষ্ট হয়, সো ঘৰত বহি দিব পাৰিনে নাই। যদিও এক্সামটো কম্পিউটাৰ বেছড হয় তথাপিও এক্সাম চেণ্টাৰ যোৱাটো কম্পালচৰি আৰু এক্সাম চেণ্টাৰৰ কাৰণে প্লেচ প্ৰিফাৰেঞ্চৰ অপশ্যনটো আহিব এইকেইদিনৰ ভিতৰতে, মই জনাই দিম ভিডিঅ'ৰ থ্ৰুৰে। সো এক্সাম চেণ্টাৰতে কম্পিউটাৰ থাকিব, তাতে গৈ পেলাই কম্পিউটাৰত অনলাইন এক্সামটো দিব লাগিব। সো এতিয়া জনাম ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত কেটেগৰী ৱাইজ আনৰিজাৰ্ভ হওক বা EWS হওক বা OBC হওক, বহুত ষ্টুডেণ্টক সোধে যে OBC বা আনৰিজাৰ্ভ সিহঁতে কিমান মাৰ্কছ পালে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত এডমিশ্যনটো পাব। সো এতিয়া মই প্ৰথমতে কেটেগৰী ৱাইজ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত কিমান মাৰ্ক পালে ছেফ থাকিব সো সেইটো জনাম। সো ইয়াতে দেখা পাইছে আনৰিজাৰ্ভৰ কাৰণে যদি ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত 160ৰ পৰা যদি 145 কুৱেশ্যন যদি কাৰেক্ট কৰে আৰু নেগেটিভটো যদি অলপ কমকৈ কৰে দেন ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত ইজিলি ছিটটো পাই যাব। দেন EWSৰ কাৰণে আউট অফ 160 কুৱেশ্যন মিনিমাম 140+ কাৰেক্ট কৰিব লাগিব। দেন আছে OBCৰ টোটেল 160 কুৱেশ্যনৰ পৰা 130+ কাৰেক্ট কৰিব লাগিব। SCৰ 160ৰ পৰা 136+ যদি কাৰেক্ট কৰে দেন ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যনটো পাব পাৰে। ST প্লেনৰ কাৰণে মিনিমাম 110 কুৱেশ্যন কাৰেক্ট কৰিব লাগিব আৰু ST হিলৰ কাৰণে 95টা কুৱেশ্যন এটলিষ্ট কাৰেক্ট কৰিলেহে ফাৰ্ষ্ট কাউন্সিলিঙত এডমিশ্যনটো পাব। আৰু আদাৰ আছে ধৰি লওক HFC আছে, তাৰপিছত PW আছে, সো বেলেগ বেলেগ কেটেগৰী আছে, সিহঁতৰ অলপ কম হ'লেও এডমিশ্যনটো পাব পাৰে। ইয়াত আৰু এটা কথা জনাব বিচাৰিম, টোটেল 160 কুৱেশ্যনৰ পৰা যদি 160 কুৱেশ্যন এটেম্প কৰে আৰু 130 কাৰেক্ট কৰে দেন তেওঁৰ এডমিশ্যনটো পোৱাৰ চান্সেছটো অলপ কম আছে, কিয় নেগেটিভ মাৰ্কছ বহুত গুচি যাব। সো যিমান বেছি নেগেটিভ লাগিব সিমান ৰেংকটো পিছুৱাই গৈ থাকিব আৰু ৰেংকটো পিছুৱালে এডমিশ্যনটো পোৱা কঠিন হৈ যাব। সো নেগেটিভ কম কৰিব লাগিব, যিমান কৰা চব কাৰেক্টকৈ কৰিব লাগিব, একুৰেচি মেইনটেইন কৰিব লাগিব। সো এতিয়া জনাম ছেকেণ্ড কাউন্সিলিঙত এটলিষ্ট কিমান মাৰ্কছ পালে এডমিশ্যনটো পাব পাৰে। সো আনৰিজাৰ্ভৰ টোটেল 160 কুৱেশ্যনৰ পৰা যদি 143+ কাৰেক্ট কৰে দেন এডমিশ্যনটো পাব পাৰে। কিন্তু এটা কথা জনাব বিচাৰিম, ছেকেণ্ড কাউন্সিলিঙত ফাৰ্ষ্ট কাউন্সিলিঙৰ পৰা বেছি ডিফাৰেঞ্চ নাহে। সো আপ টু মপআপ কাউন্সিলিঙলৈকে অলপ কম ৰেংক হ'লেও এডমিশ্যনটো পাই যায়, কিন্তু ছেকেণ্ড আৰু থাৰ্ড কাউন্সিলিঙত ইমান ডিফাৰেঞ্চ নাহে। সো EWSৰ 137+ কাৰেক্ট কৰিব লাগিব, OBCৰ 128+ কাৰেক্ট কৰিব লাগিব, তাৰপিছত SC কেটেগৰী আছে, SC কেটেগৰীৰ 132+ কাৰেক্ট কৰিব লাগিব, ST প্লেনৰ 107+ কাৰেক্ট কৰিব লাগিব আৰু ST হিলৰ মিনিমাম 93+ কাৰেক্ট কৰিব লাগিব। সো এইকেইটা আছিলে মিনিমাম মাৰ্কছ। সো একুৰেচি মেইনটেইন কৰি পেলাই যদি 143টা কাৰেক্ট কৰে দেন ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত ইজিলি এডমিশ্যনটো পাব পাৰে। সো আপ টু মপআপ ৰাউণ্ড কাউন্সিলিঙত অলপ কম হ'লেও ছিটটো পাব, কিন্তু ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত অলপ বেছি মাৰ্কছ লাগিব। সো আজিৰ কাৰণে ইমানখিনি আছিলে। সো যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এগ্ৰিকালচাৰৰ যিকোনো আপডেট আমাৰ চেনেলৰ পৰা সোনকালে দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব।